সেইটোতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এতিয়া আপোনাক বুজনি দিবলৈও এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকৈ চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ, আৰু ৰকিবুল হুছেইনৰ কথা মতে আচলতে সভাপতিয়ে গোটেই নীতি নিৰ্দেশবিলাক কৰে নেকি? স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি, কাৰণ কি যিগৰাকী আপোনালোকৰ প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। আৰু এটা কথা আছে, আপোনাৰ গৌৰৱকে যিটো আছে পাকিস্তান লিংকৰ কথা তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে, সেইটো এটা আপোনাৰ বুলি আমি গম পাইছোঁ। সেইটো বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া আপোনাক এতিয়া বুজাবলৈও কিন্তু আহিছে দলপতি, অকল দলপতিয়ে নহয়, মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলোঁ বুলি অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে। এতিয়া সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? মানে কোন ভৱিষ্যত ৰাজনীতি কোন দলত হ'ব পাৰে সেইটো কাৰণ বিজেপিয়ে কৈছে ৰাজ্যৰ দলৰ পৰা। প্ৰথম আপোনাকে জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।